আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় নেকি? যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ আৰু আপুনি যদি কিস্তি লাভ কৰা নাছিলে আগতে কেনেকৈ আপুনি কিস্তি লাভ কৰিব আজি মই এই ভিডিঅ'ত আপোনালোকক জনাম আৰু নতুন হিতাধিকাৰী কেতিয়া লাভ কৰিব অৰুণোদয় কিস্তি। বহুতো হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। তো কেনেকৈ কি কৰিলে আপোনালোকে লাভ কৰিব সবিশেষ আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুট লাগাছাম। কিয়নো গাইছ আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰিছে সেই ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালে নতুনকৈ আৰু অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু আগতে যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাছিলে তেতিয়াহ'লে কেনেকৈ লাভ কৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব। চাওক, প্ৰথম কথাটো হৈছে কি আপোনালোকে যেতিয়া ডকুমেণ্ট দিছিলে সেই ডকুমেণ্টখিনি আপোনালোকে পুনৰ এবাৰ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। তো ভেৰিফিকেশ্যন ক'ত কৰিব? ভেৰিফিকেশ্যন যদি কৰা নাই এবাৰ আপোনালোকে ভেৰিফিকেশ্যন কৰি লওক। ভেৰিফাই কৰিবলৈ হ'লে আপুনি যাব লাগিব আপোনাৰ মহকুমা অফিচত আৰু তাতে আপোনালোকে আপোনাৰ যিখিনি যাৱতীয় নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ আপোনালোকে লগত লৈ যাব লাগিব। তাত গৈ আপোনালোকে আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে সেই নম্বৰটো আপোনালোকে দিলে আপোনালোকে লাভ কৰিব অৰুণোদয় কিস্তি। কাৰণ কিয়নো আপোনালোকক সেই ডকুমেণ্টখিনি আপোনালোকৰ বেনিফিচিয়াৰী নম্বৰটো দিয়াৰ পিছত আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰা হ'ব। ভেৰিফাই যদি আপোনাৰ সম্পূৰ্ণ হৈ যায় এবাৰ আপোনালোকে নেক্সট যিটো 10 ফেব্ৰুৱাৰীত আহি আছে অৰুণোদয় কিস্তি, তো আপোনালোকে সেই 10 ফেব্ৰুৱাৰীত লাভ কৰিব অৰুণোদয় কিস্তি যদি আপোনাৰ ভেৰিফাই সম্পূৰ্ণ হয়। তো বহুতো হিতাধিকাৰী কি হৈছে আপোনাৰ ভেৰিফাই পেণ্ডিং হৈ আছে বা কিবা নহয় কিবা এটা আপোনাৰ মিষ্টেক হৈ আছে, সেইকাৰণে আপোনালোকে অৰুণোদয় কিস্তি পোৱা নাই। যদি আপোনাৰ ধৰক আপুনি যিহেতু আগতে আপোনাৰ অৰুণোদয় আঁচনি ৱেবছাইটত আপোনালোকে চাব পাৰিছিলে আপোনাৰ নামটো আছেনে নাই বা আপোনাৰ PFMS ভেৰিফাই আছেনে নাই, আপোনাৰ মোবাইল নম্বৰ এক্টিভ আছেনে নাই, গোটেইখিনি বস্তু আপুনি চাব পাৰিছিলে। কিন্তু আপোনাৰ কি হয় এতিয়া আপোনালোকে চাব নোৱাৰে কিয়নো আপোনালোকৰ ৱেবছাইটটো যিহেতু বন্ধ কৰি থোৱা হৈছে। কিন্তু যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে এবাৰ সকলো দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব অৰুণোদয় কিস্তি আৰু আপোনালোকে যদি ভেৰিফাই কৰা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে ভেৰিফাই কৰক। যিহেতু আপোনালোকৰ ভেৰিফাই কৰাৰ পিছত আপোনালোকে নিশ্চয় আপোনালোকে লাভ কৰিব অৰুণোদয় কিস্তি। আৰু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি? যদি আপোনাৰ কৰ্তন কৰা হৈছে তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব? তাৰ কাৰণে আপোনালোকে অফিচত গৈ আপুনি যোগাযোগ কৰিব লাগিব। অফিচত গৈ আপোনাৰ নম্বৰটো লৈ যাব, বেনিফিচিয়াৰী নম্বৰটো লৈ আপুনি এবাৰ চেক কৰিব আপোনাৰ নম্বৰটো আপোনাৰ নামটো কৰ্তন হৈছে নেকি। যদি আপোনাৰ নামটো কৰ্তন হৈছে তেতিয়াহ'লে আপুনি নাপায় অৰুণোদয় কিস্তি কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। তো আপোনালোকক ক'ব খুজিছোঁ এতিয়া নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত যিহেতু বহুতো হিতাধিকাৰী আপোনালোকক আগতে যিহেতু এটকা দিয়াসকলে পাইছে, কিছুমানে এটকা নিদিয়াসকলে পোৱা নাই। যদি আপুনি এটকা পাইছিলে তেতিয়াহ'লে পাইছে বা এটকা নোপোৱাসকলে পোৱা নাই। কিন্তু এবাৰ আপোনালোকে কেনেকৈ পাব? চাওক, আপোনালোকৰ এটকা পোৱাৰ লগত কথা নাই, এবাৰ আপোনালোকক সকলো হিতাধিকাৰীকে দিয়া হ'ব অৰুণোদয় কিস্তি। কিন্তু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব আপোনাৰ নামটো আছে নাই এবাৰ চেক কৰিব আপোনাৰ নতুন লিষ্টত। তো নতুন লিষ্ট আপোনালোকে ক'ত চাব পাৰিব? যিহেতু নতুন লিষ্ট কাৰো হাততে অহা নাই তো আপোনালোকে মহকুমা অফিচত গৈ আপোনাৰ নামটো ক'লে আপোনালোকক তেখেতসকলে লিষ্টখন আপোনালোকক দেখুৱাব কি আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো আহিছে তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই, আপোনালোকে অৰুণোদয় কিস্তি অহাবাৰ আপোনালোকে লাভ কৰিব। আৰু যিহেতু আপোনালোকক কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে পৰিয়াল যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব 1250 টকাকৈ। যিহেতু আপোনালোকে 1250 টকাকৈ যিহেতু মুখ্যমন্ত্ৰীয়ে আপোনালোকক দিম বুলি কৈছিলে তো সেইমতে দি আছে। কিছুমানে হয়তো পোৱা নাই, কি কাৰণত পোৱা নাই আপোনালোকক মই ক'লোৱে। আপোনালোকে সেই কামটো কৰি চাওক, আপোনালোকে ভেৰিফাই এবাৰ কৰি চাওক। আৰু যদি আপোনালোকে আধাৰ কাৰ্ডৰ লগত আপোনাৰ যদি বেংকৰ একাউণ্ট লিংক কৰা নাই তেতিয়াহ'লে আপুনি সোনকালে লিংক কৰি লওক। কিয়নো আপোনালোকৰ যদি বেংকৰ আৰু আধাৰ কাৰ্ড যদি আপুনি লিংক নহয় তেতিয়াহ'লে আপুনি হয়তো নাপাব পাৰে অৰুণোদয় কিস্তি। কিয়নো আপোনালোকক চৰকাৰে কোৱা হৈছে আপোনালোকৰ আধাৰ বেংক একাউণ্ট লিংক হ'ব লাগিব। আপোনাৰ আধাৰ কাৰ্ডখন যদি বেংকৰ লগত লিংক নহয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ নকৰে। তো সেই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকে বেংকৰ লগত আপোনালোকে আধাৰ লিংকটো কৰাওক যদি কৰা হোৱা নাই। আপুনি কেনেকৈ গম পাব আপোনাৰ বেংকৰ লগত আধাৰ লিংক আছেনে নাই? আপুনি ৱেবছাইটত গৈও আপুনি চাৰ্চ কৰি দিব পাৰে আপুনি বেংকটো আধাৰ লিংক আপোনালোকে একাউণ্ট বেংকৰ নামটো লিখি দিব, আপোনালোকে তাত আহি যাব অপশ্যন। তাতে আপোনালোকৰ যিটো বেংকৰ একাউণ্ট নম্বৰ আছে তাত আপোনালোকে মাৰি দিলে আপোনালোকে গম পাই যাব যে আপোনাৰ কোনটো আধাৰ লিংক হৈ আছেনে নাই আপোনাৰ একাউণ্টটো। যদি আপোনাৰ একাউণ্টটো আধাৰ লিংক হৈ আছে তেতিয়াহ'লে মানে চিন্তাৰ কাৰণ নাই। আপোনালোকে যিটো আপোনালোকে চৰকাৰী আঁচনি আপুনি লাভ কৰি আছে সেই আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ আধাৰ লিংক নহ'লে আপোনালোকে চৰকাৰী আঁচনি লাভ নকৰে। কিয়নো মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে যে বহুতো হিতাধিকাৰী এতিয়াও হোৱা নাই আধাৰৰ লগত বেংকৰ লিংক। তো আপুনি লিংক কৰা নাই যদি এবাৰ আপোনালোকে লিংকটো কৰি চাব। আৰু আপোনালোকক কোৱা হৈছে যিহেতু
আপোনালোকে কিয় লাভ কৰা নাছিলে অৰুণোদয় কিস্তি যিহেতু আপোনালোকৰ ঘৰত আপোনালোকে চাব এবাৰ আপোনাৰ ঘৰৰ পৰিয়াল কেইজন আছে, আপোনাৰ পৰিয়ালৰ কেইজনে লাভ কৰে অৰুণোদয় কিস্তি। যদি আপোনালোকে এজন হয় তেতিয়াহ'লে চিন্তাৰ কাৰণে, আৰু আপোনালোকে যদি 3জন বা 4জন একেটা ঘৰৰে যদি লাভ কৰি আছে তেতিয়াহ'লে হয়তো আপোনাৰ নামটো নাহিব পাৰে। তো সেইকাৰণে আপোনালোকে অফিচত গৈ এবাৰ চেক কৰিব আপোনাৰ গোটেইখিনি আপোনাৰ ডাটা গোটেইখিনি আপোনালোকৰ আপডেট হৈ আছেনে নাই, আপোনাৰ লিংক হৈ আছেনে নাই, সেই বস্তুটো আপোনালোকে চেক কৰি চালে আপুনি গম পাই যাব। তো গাইজ আপোনালোকক যিহেতু কৈছোঁ যে যিহেতু 10 ফেব্ৰুৱাৰীত দিয়া হ'ব অৰুণোদয় কিস্তি 1250 টকা, আৰু 1250 টকা এবাৰ যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব। যদি আগৰ কিস্তি পোৱা নাই আপোনালোকে সোনকালে আপডেটখিনি কৰি লওক। ভেৰিফাই যদি কৰা নাই আপোনালোকে ভেৰিফাইখিনি কৰক, আপোনালোকে নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনি জনাব লগা আছিলে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।